যোৱা 12 তাৰিখে নিশা প্ৰায় 11:45 বজাত আমাৰ ভূটনাথ ইনফ্ৰণ্ট অফ কালী মন্দিৰ ৰেলালিৰ সিপাৰে তাত এটা ঘটনা ঘটিছিলে। দুজন ল'ৰা ৰাজা আৰু আনোৱাৰ পাগলা বুলি মাতে তাক আনোৱাৰক। এই দুজন ব্যক্তিয়ে এই কিন্নৰৰ ওচৰত নেহা, জেনি আৰু ময়ূৰী এই তাতে ফ্লেটত থাকে এটা ফ্লেটত, সেই ফ্লেটত মানে আপোনাৰ মদ খাবলৈ গৈছিল। মদ খাই ওলাই আহি নমা অৱস্থাত চিৰিত ইহঁত দুইজনে নামিছিলে। তলৰ পৰা আকৌ হৰেশ্বৰ ডেকা মৃতক এই কেছটো গোচৰৰ মানে মৃতক হৰেশ্বৰ ডেকা আৰু চনু চৌধুৰী দুইজন বন্ধুৱে এই চনু চৌধুৰীৰ কিবা অসুস্থতা সম্পৰ্কত মানে এই কিন্নৰৰ ওচৰত তেওঁলোকে গৈছিলে। যাওঁতে সেই চিৰিতে সিহঁতৰ কিবা কথা কাটিক লৈ তৰ্ক বিতৰ্ক হয় আৰু তাতে হৰেশ্বৰ ডেকাক এই ৰাজা আৰু আনোৱাৰ পাগলাই মাৰপিট কৰে। তাৰপিছত এই চনু চৌধুৰীৰ আৰু হৰেশ্বৰ ডেকা তললৈ নামি আহে, সিহঁতো নামি আহে আৰু কাজিয়াটো তাতে যিহেতু হৰেশ্বৰ ডেকা এই ৰাজা আনোৱাৰ এইকেইজন গোটেইকেইজন এই শান্তিপুৰ এলেকাৰে মানুহ হয়, সিহঁতে চিনাকিয়ে। গতিকে তেওঁলোকে তাতে এই বিষয়টো খাম পাতে। ইন দ্য মিন টাইম এই আনোৱাৰ পাগলাই তাৰ ভায়েকক ফোন কৰি মাতে যে ইয়াত কাজিয়া হৈছে, তই আহি যা। আৰু ৰাজাইও তেওঁৰ পৰিবাক মৰমী বেগমক ফোন কৰি মাতে। ফোন কৰি মাতাৰ পিছত এই আনোৱাৰ পাগলাৰ ভায়েক চানোৱাৰে আহিয়ে কোনো কথাৰ অৱতাৰণা নকৰাকে চনু চৌধুৰীক মাৰিবলৈ উদ্যত হয়। তেতিয়া চনু চৌধুৰী সি মানে ঘটনাস্থলীৰ পৰা গুচি যায়। যোৱাৰ পিছত এই হৰেশ্বৰ ডেকা তাতে অকলে থাকে। তাৰপিছত তিনিজনে লগ লাগি এই হৰেশ্বৰ ডেকাক পুনৰ মাৰপিট আৰম্ভ কৰে। বেয়াকে মাৰপিট কৰিছে, মূৰত গুৰুতৰ জখম পাইছে আৰু ভিতৰুৱা বহুত আঘাত পাইছে। যাৰ ফলত তাতে ঘটনাস্থলীত পেলাই থৈ সিহঁতো আঁতৰি। পিছত স্থানীয় মানুহে কোনোবাই তেওঁলোকৰ হৰেশ্বৰ ডেকাৰ পৰিয়ালক খবৰ দিয়ে। খবৰ দিয়াৰ পিছত পৰিয়ালৰ মানুহে আহি GMCHলৈ চিকিৎসাৰ বাবে লৈ যায়। GMCHত চিকিৎসাধীন অৱস্থাত যোৱাকালি ৰাতিপুৱা তেখেতৰ মৃত্যু হয়। এই ঘটনাটো আমি আমাৰ ভৰলুমুখ থানা ফালৰ পৰা আমাৰ মাননীয় DCP ছাৰৰ নেতৃত্বত আমি গোটেই অনুসন্ধানৰ কামত লাগি যাওঁ আৰু আমি CCTVৰ পৰা ফুটেজৰ পৰা আদি কৰি সাক্ষী ভেটি গোটেইখিনি লোৱাৰ অন্তত আমি দেখা পাওঁ এই ঘটনাত আনোৱাৰ পাগলাৰ ভায়েকো জড়িত হৈ আছে। ইতিমধ্যে আমি ৰাজা আৰু আনোৱাৰ পাগলাক গ্ৰেপ্তাৰ কৰিছো, লগতে ৰাজাৰ পৰিবাৰ মৰমী বেগমকো আমি আটক কৰিছো। বৰ্তমান চানোৱাৰক আমি কৰায়ত্ব কৰিব পৰা নাই, তেওঁকো আমি অতি শীঘ্ৰে কৰায়ত্ব কৰিম বুলি আমি আশাবাদী আৰু তদন্ত তীব্ৰগতিত চলি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।